মাজুলীৰ যদি আমি বিধানসভালৈ চাওঁ মাজুলীৰ বিধানসভাতো আমাক বিপুল ভোটৰ আমাৰ ব্যৱধানত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰিছিল যদি আমি ইয়াত গণনা কৰোঁ গতিকে মাজুলীবাসীৰ আশীৰ্বাদ সদায় আমাৰ লগত আছে নৰেন্দ্ৰ মোদীদেৱৰ প্ৰতি বা হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগতে আমাৰ স্থানীয় নেতৃবৃন্দ বিধায়কৰ পৰা আমাৰ সভাপতিলৈকে সকলোৰে প্ৰতি আশীৰ্বাদ আছে গতিকে আমি ভাবোঁ পঞ্চায়ত নিৰ্বাচনতো হিয়াউজাৰী আমি ঐতিহ্যমণ্ডিত আমাৰ এই সাংস্কৃতিক আৰু আধ্যাত্মিক পীঠস্থান মাজুলীবাসীৰ আশীৰ্বাদ পাম সেইটোৱে মূল কথা কিন্তু ইতিমধ্যে আমাৰ ইমান মসৃণ মই সেইকাৰণে কৈছোঁ যে আমাৰ গণশক্তি আমাৰ অগপ বা আমাৰ বিজেপিৰ মাজত ইতিমধ্যে আমাৰ দলীয় পৰ্যায়ত কথা বতৰাবিলাক পতাই হৈছে গতিকে কোনো গমেই নাপাব কোনগৰাকী ক'ৰ প্ৰাৰ্থী ইমান আমি একত্ৰিতভাৱে কাম কৰোঁ গতিকে সকলোবিলাক কাম হৈ গৈছে ইয়াত মাত্ৰ আনুষ্ঠানিকতা বাকী আছে আৰু আমি খুব সুখী যে ৰাইজে ইমান উৎসাহেৰে আমাৰ ওচৰলৈ ইতিমধ্যে আহিছে সহযোগিতা আৰু আশীৰ্বাদৰ খোজেৰে গতিকে আমি কৃতাৰ্থ মাজুলীবাসী ৰাইজৰ ওচৰত আৰু মোৰো এটা নিজস্ব এটা ওপৰঞ্চি দায়িত্ব আছে সাংগঠনিকভাৱে এই লোকসভাটোৰ পঞ্চায়তৰ তত্ত্বাৱধায়ক ৰূপে আৰু মুখ্যমন্ত্ৰী মহোদয়ে বিচৰাৰ ধৰণে যিহেতু আমাৰ স্থানীয় স্থানীয় সাংসদগৰাকী যোৰহাট লোকসভাৰ ইয়াত খুব কমাই আহে বা নাহে গতিকে ইয়াৰ উন্নয়নমূলক কামবিলাক যাতে সাংসদৰ দৃষ্টিকোণৰ পৰা যিখিনি ভালকৈ কৰা হয় সেইখিনি কৰিবৰ কাৰণে এতিয়াৰ পৰা মাজুলীবাসী ৰাইজে মোক স্থানীয় সাংসদ ৰূপে পাব যিহেতু সন্মানীয় যিগৰাকী সাংসদ তেখেত নতুন দিল্লীতে মূলতঃ ব্যস্ত থাকে খুব কমেই আজিলৈকে এবাৰ নে দুবাৰ আহিছে আচলতে মাজুলীত তেওঁ অতি কমে 10 বাৰ আহি মানুহখিনিৰ ওচৰত কৃতজ্ঞতা জনাই ইয়াত ক'ত আলি পদূলি বাট পথ দলং ইত্যাদি কথা চিন্তা কৰিব লাগিছিল তেওঁ ব্যস্ত মানুহ তেওঁ যিহেতু ব্যস্ত আছে আমাৰ ঐতিহ্যমণ্ডিত মাজুলী তো উন্নয়নৰ যি ধাৰা আমাৰ বিধায়কৰ জৰিয়তে হৈ গৈছে সাংসদৰ যিখিনি তাত অৰিহণা লাগে সাংসদৰ অৰিহণা শূন্য হ'ব নোৱাৰে গতিকে আমি ইয়াত এতিয়া ৰাইজে বিধায়কজনটো আমাক দিছে লগতে সাংসদ হিচাপেও আমাক ইয়াত সদায় পাব ইয়াত ইতিমধ্যে বহু কামৰ ঘোষণা ইতিমধ্যে হৈ গৈছে আমাৰ ফালৰ পৰা আৰু এতিয়াৰ পৰা কথাত ক'বলৈ গ'লে দুটা কথা পঞ্চায়তত আমি ৰাইজৰ আশীৰ্বাদ লভিবলৈ আহিছোঁ দ্বিতীয় কথা এইটো মই এগৰাকী ৰাজ্যসভাৰ সাংসদ হিচাপে বা মন্ত্ৰী হিচাপে কৈছোঁ এতিয়াৰ পৰা মাজুলীবাসী ৰাইজে যোৰহাট লোকসভাৰ সাংসদ ৰূপে মাজুলীৰ সাংসদ ৰূপে ভোগ পাব এতিয়া কংগ্ৰেছ ব্যস্ত হৈছে তেওঁলোকৰ নিজৰ মাজৰ লবিকেন্দ্ৰিক ৰাজনীতিত আমি আছোঁ ৰাইজৰ গাঁৱে গাঁৱে চোতালে তেওঁলোক আছে দিল্লীৰ বিয়াগুম নেতাৰ কংগ্ৰেছৰ নেতাবিলাকৰ চোতালে ডিফাৰেঞ্চ এইটো আমি আছোঁ আমাৰ এতিয়া ধৰক ইয়াতে মই মাজুলীৰ কোনোবা এখন মিচিং পৰিয়াল গাঁৱত মই এয়াৰকখন লৈ আজি ৰাইজৰ সৈতে মই কোনোবা এখন চাঙত আছোঁ তেওঁলোক আছে নকওঁ আৰু অখিল গগৈৰ ক'ত আছে আপোনালোকে মই নকওঁ গতিকে ডিফাৰেঞ্চটো সেইটোৱে আমাৰ মূল ভূমিটো হ'ল আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিপুত্ৰ বা বৃহত্তৰ অসমীয়া জাতি যি প্ৰতিটো জাতি জনগোষ্ঠীৰ একত্ৰিত যাত্ৰা আৰু তেওঁলোক ক'ত ব্যস্ত আপোনালোকে জানে গতিকে তেওঁলোকক লৈ সময় নষ্ট কৰিব নালাগে এতিয়া আমাৰ কাম হ'ল মাজুলী গাঁও পঞ্চায়তত কি কাম কৰিব পাৰোঁ কোনকেইটা ৰাস্তা আৰু অলপ ভালকৈ কৰিব লাগে ক'ত দলং লাগে ক'ত বাছ ষ্টেণ্ড লাগে আমি এই চিন্তা সেইবিলাকত কৰিছোঁ এতিয়া আৰু অখিল গগৈ লুৰিণ গগৈ বা গৌতম কি আমাৰ গৌৰৱ গগৈৰ ভূপেন বৰাৰ কথা পাতি আমি ব্যস্ত তেওঁলোক ভালে থাকক সত্ৰনগৰীলৈ আহিছোঁ আমাৰ গোবিন্দ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমাৰ নিজৰে অসমৰ মানুহ তেওঁলোকক গোবিন্দ প্ৰভুৱে সদায় আশীৰ্বাদ দিয়ক তেওঁলোকক সপৰিলে কুশলে থাকক কিন্তু লগতে যিহেতু তেওঁলোক ৰাইজৰ কাষত নাথাকে গতিকে ৰাইজৰ পৰা আৰু দূৰলৈ গৈ থাকক সেইটোও প্ৰাৰ্থনা কৰিছোঁ